আকাশখন তেতিয়াও নীলা আছিল। খিৰিকীৰে বাহিৰলৈ চাই বিপ্লৱে ভাবিছিল যে সাগৰ আৰু আকাশৰ নীলাবোৰ কিমান বেলেগ, অথচ কিমান একে। ছিংগাপুৰৰ পৰা নিজৰ চহৰলৈ উভতি অহা বিমানখনৰ যাত্ৰাটো আৰামদায়কেই আছিল। তেওঁৰ মনটোৱে বাৰে বাৰে ঘৰলৈ উৰা মাৰিছিল। পত্নী নীলিমাৰ মুখখন চকুৰ আগত ভাহি উঠিছিল। যোৱা 5টা বছৰে তেওঁলোকৰ সুখৰ সংসাৰ। এইবাৰৰ ব্যৱসায়িক যাত্ৰাটো অলপ দীঘলীয়া হ'ল। তেওঁ নীলিমাৰ বাবে কিনি অনা সৰু হীৰাৰ নেকলেছডাল বেগৰ পৰা উলিয়াই আকৌ এবাৰ চালে। তাইৰ ডিঙিত কিমান যে ধুনীয়া লাগিব। হঠাতে বিমানখন সামান্য কঁপি উঠিল। এয়া সাধাৰণ কথা বুলি ভাবি তেওঁ আকৌ খিৰিকীৰে বাহিৰলৈ চালে, কিন্তু কঁপনিটো ক্ৰমাৎ বাঢ়ি আহিল। বিমান সেৱিকাসকলৰ মুখত এক অজান আশংকাৰ ছাপ। যাত্ৰীসকলৰ মাজত এক মৃদু গুণগুণনি আৰম্ভ হ'ল। তাৰ পিছত আহিল সেই ঘোষণাটো, যিটো কোনেও শুনিব নিবিচাৰে। আমি এক কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছোঁ। অনুগ্ৰহ কৰি নিজৰ আসনত থাকক আৰু ছিট বেল্ট বান্ধি লওক। হে ভগৱান, কি হ'ব এতিয়া? আমি বাচিম নে নাই? ভালকৈ ধৰি থাকিবা দেই। ছিট বেল্টডাল ভালকৈ মাৰি লোৱা শুন। কোনোবা অসহায় মাতৃয়ে পুতেকক কৈছে। কোনোবাই কান্দিছে, কোনোবাই হে ভগৱান বুলি কৈ জোৰে জোৰে চিঞৰিছে। তাৰ মাজতে আকৌ কোনোবাই মৃত্যু নিশ্চিত বুলি জানি ভগৱানক কৈছে, এয়া তোমাৰেই ইচ্ছা প্ৰভু। তাৰ পিছৰ মুহূৰ্তবোৰ আছিল এক দুঃস্বপ্ন। বিমানখন যেন এখন পাতৰ দৰে তললৈ সৰি পৰিছিল। যাত্ৰীসকলৰ চিঞৰ বাখৰ, কান্দোন আৰু প্ৰাৰ্থনাৰে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ল। বিপ্লৱেও চকু দুটা মুদি দিলে। তেওঁৰ মনলৈ আহিল কেৱল নীলিমাৰ মুখখন। নীলিমা, মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ, আৰু আজি এই ভালপোৱা ইয়াতেই শেষ হৈ যাব। তুমি কুশলে থাকিবা। এক প্ৰচণ্ড জোকাৰণি আৰু কাণ তালমৰা শব্দৰ সৈতে সকলো শেষ হৈ গ'ল। তেওঁৰ শৰীৰটো কিহবাত খুন্দা খাই বাহিৰলৈ ওলাই আহিল। তাৰ পিছত কেৱল পানী আৰু পানী। যেতিয়া বিপ্লৱৰ সম্বিত ঘূৰি আহিল, তেওঁ নিজকে এখন বিশাল অনন্ত জলৰাশিৰ মাজত আৱিষ্কাৰ কৰিলে। চাৰিওফালে বিমানৰ ধ্বংসাৱশেষ, 2-এটা বেগ আৰু মৃতদেহ ভাহি আছে। 150 জন যাত্ৰীৰ মাজত তেওঁ একমাত্ৰ জীৱিত। এই সত্যটোৱে তেওঁৰ বুকুখন কঁপাই তুলিলে। তেওঁ চিঞৰিব খুজিলে, কিন্তু ডিঙিৰে মাত নোলাল। কিহবাই যেন ডিঙিটো সোপা মাৰি ধৰিলে। এখন ভগা টিনৰ টুকুৰা খামুচি ধৰি তেওঁ উপঙি থাকিল। দিনটো পাৰ হৈ ৰাতি হ'ল। তীব্ৰ ভোক, পিয়াহ আৰু ঠাণ্ডাত তেওঁৰ শৰীৰ অৱশ হৈ আহিছিল। কিন্তু মনৰ ভিতৰত জীয়াই থকাৰ এক প্ৰচণ্ড ইচ্ছাই তেওঁক হাৰ মানিবলৈ দিয়া নাছিল। নীলিমাৰ মুখখনে তেওঁক বাৰে বাৰে সাহস যোগাইছিল। মই জীয়াই থাকিবই লাগিব নীলিমাৰ বাবে। প্ৰথম দিনটো গ'ল। দ্বিতীয় দিনা তেওঁৰ অৱস্থা আৰু বেয়া হ'ল। ওঠ দুটা ফাটি তেজ ওলাইছে। চকুৰে ধোঁৱা কোৱা দেখিছে। তেওঁৰ এনে লাগিল যেন মৃত্যু তেওঁৰ একেবাৰে কাষত। তেওঁ লাহে লাহে চকু মুদি দিলে। কিন্তু ঠিক সেই সময়তে দিগন্তত এক ক্ষীণ ৰেখা তেওঁৰ চকুত পৰিল। সেয়া মাটি নহয়তো। তেওঁৰ নিস্তেজ শৰীৰত যেন কোনোবাই নতুনকৈ প্ৰাণ সঞ্চাৰ কৰিলে। তেওঁ সেই শক্তিখিনি একত্ৰিত কৰি সেই দিশে সাঁতুৰিবলৈ আৰম্ভ কৰিলে। প্ৰতিটো ঢৌৰ সৈতে তেওঁ যুঁজিছিল। প্ৰতিটো উশাহত তেওঁ নীলিমাৰ নাম লৈছিল। বহু ঘণ্টাৰ অন্তত তেওঁ অৱশেষত এটা সৰু দ্বীপৰ বালিচৰত আহি অচেতন হৈ পৰিল। যেতিয়া সাগৰৰ ঢৌৱে তেওঁৰ মুখত আঘাত কৰিলে, তেওঁৰ চেতনা ঘূৰি আহিল। চকু মেলি দেখিলে যে তেওঁ এটা সৰু দ্বীপত। চাৰিওফালে নাৰিকল গছ আৰু সেউজীয়া হাবিয়নি। তেওঁ বাচিল, কিন্তু এতিয়া তেওঁ এখন বিশাল পৃথিৱীত সম্পূৰ্ণ অকলশৰীয়া। তেওঁ কাৰোবাক পাম বুলি চিঞৰিলে, কোনোবা আছেনে, কোনোবা আছেনে? কিন্তু তাত কোনো নাছিল। মানুহ থকাৰ কোনো চিন মোকামেই নাছিল। তথাপি তেওঁ বহু সময় ধৰি চিঞৰিয়েই থাকিল। কিছু সময় পিছত তেওঁ দ্বীপটোৰ বালিচৰত ডাঙৰকৈ ইংৰাজীতে হেল্প বুলি লিখিলে, যাতে ওপৰেদি অন্য কোনো প্লেন গ'লে দেখে। তাৰ পিছত অলপ জিৰণিৰ বাবে এজোপা নাৰিকল গছৰ তলতে বহিল। বালিচৰত বহি বহিয়েই তেওঁ চিন্তা কৰিলে যে কালিলৈ তেওঁ অন্য কিবা এটা চিন্তা কৰিব। ৰাতি যেতিয়া তেওঁ বালিৰ ওপৰতে নাৰিকল গছজোপাৰ তলত শুবলৈ লৈছিল, তেতিয়া তেওঁৰ পিছফালে থকা জংঘলৰ মাজত এক আচৰিত ধৰণৰ শব্দ শুনিলে। তেওঁ মুহূৰ্ততে সাৱধান হৈ পৰিল। কিন্তু সেই শব্দটো কিহৰ শব্দ, ক'ত উৎপত্তি হৈছে, সেয়া তেওঁ গম নাপালে।
পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলে আগদিনা তেওঁ লিখা হেল্প শব্দটো সাগৰৰ পানীৰ ঢৌৱে মচি পেলাইছে। লগে লগে তেওঁ পুনৰ গছৰ শুকান ডালেৰে অলপ ওপৰত সাগৰৰ পানীয়ে ঢুকি নোপোৱা স্থানত হেল্প শব্দটো পুনৰ লিখিলে। প্ৰথম কেইদিনমান তেওঁৰ বাবে এই যন্ত্ৰণা আছিল নৰক সদৃশ। ভোক আৰু পিয়াহত জৰ্জৰিত তেওঁ খাবলৈ একো বিচাৰি পোৱা নাছিল আৰু পাবওনো কি। আৰু তেওঁ এয়াও চিন্তা কৰিব পৰা নাছিল যে কিবা উপায়েৰে কিবা এটা খাব পাৰিলে। ভোক পিয়াহত অণ্ঠকণ্ঠ শুকাই বালিত বহি থাকোঁতে হঠাৎ তেওঁৰ সন্মুখত ওপৰৰ পৰা কিবা এটা সৰি পৰিল। ওচৰলৈ গৈ দেখিলে নাৰিকল। লগে লগে তেওঁ নাৰিকলটো জোকাৰি চালে। ভিতৰত পানী আছে। ওচৰতে থকা গছৰ শুকান ডাল এটাৰে নাৰিকলটো ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। শেষত তেওঁ তেওঁৰ পিছফালে থকা ওখ শিল এটাত নাৰিকলটো ঠেকেচি ঠেকেচি ভাঙিবলৈ চেষ্টা কৰিলে, তথাপি কামত নাহিল। উপায়হীন হৈ চিন্তা কৰি বহি থাকোঁতে দেখিলে তেওঁৰ সন্মুখত এটা সৰু শিল পৰি আছে। এইবাৰ সেই সৰু শিলটোৰে নাৰিকলটো ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু নাৰিকলটো নাভাঙি সৰু শিলটোহে দুফাল হৈ পৰিল। তেতিয়া বিপ্লৱে শিলটোৰ জোং থকা ভাগটোৰে নাৰিকলটো ৰেপি ৰেপি কাটিবলৈ সক্ষম হ'ল। সেই সময়ত তেওঁৰ মুখত হাঁহি ফুটি উঠিছিল। বিপ্লৱে লগে লগে আৰু কেইটামান নাৰিকল বিচাৰি আনিলে, যি বালিচৰত সৰি পৰি আছিল। সেই নাৰিকলৰ পানী আৰু নাৰিকল খাই কিছু সময়ৰ বাবে তেওঁৰ ভোক গুচিল। ৰাতিৰ সেই শব্দটোৰ বাবে তেওঁ বহুত ভয় খাইছিল। কোনো হিংস্ৰ জন্তু বুলি ভাবি তেওঁ গছৰ ওপৰত আশ্ৰয় ল'লে। তেওঁৰ আধুনিক জীৱনৰ সকলো পৰিচয় যেন সাগৰৰ পানীত জাহ গ'ল। তেওঁ এতিয়া কেৱল এজন আদিম মানুহ, যাৰ একমাত্ৰ লক্ষ্য হ'ল জীয়াই থকা। পিছদিনা খাবলৈ আৰু কিবা পাম বুলি ভাবি পানীত উপঙি থকা শিলবোৰৰ ওচৰে পাজৰে বিচাৰি থাকোঁতে হঠাৎ বিপ্লৱৰ বাওঁ ভৰিখন পানীৰ তলত পৰি থকা ভগা শিলৰ টুকুৰাত লাগিল আৰু তেজ ওলাবলৈ ধৰিলে। লগে লগে পাৰলৈ উঠি আহিল আৰু পিন্ধি থকা চোলাটোৰ পৰা কাপোৰ অলপ ফালি উলিয়াই ভৰিখনত বান্ধিলে। এইবাৰ তেওঁ চিন্তা কৰিলে যে দ্বীপটোত থকা ওখ শিলটোত উঠিব আৰু চাৰিওফালে চাব যে কেনেবাকৈ বাচিব পাৰি নেকি, ক'ৰবাত মাটি ওলাই আছে নেকি। এইবুলি বহু কষ্ট কৰি বিপ্লৱ শিলটোত উঠিলে। চাৰিওফালে চালে, কিন্তু মাটি নেদেখিলে। কিন্তু তেওঁৰ চকুত পৰিল কিবা এটা পানীত উপঙি থকা। তেওঁ দৌৰি অহা দি আহি সাঁতুৰি বস্তুটোৰ ফালে আগবাঢ়ি গ'ল। সেয়া আছিল প্লেইনখনৰ পাইলটজন। শৰীৰটো উৱলি গৈছিল। পাৰলৈ উঠাই আনি বিপ্লৱে তেওঁৰ পাইলটৰ জেপৰ পৰা এটা টৰ্চ লাইট উদ্ধাৰ কৰিলে। বিপ্লৱে দেখিলে টৰ্চ লাইটটো এতিয়াও চলি আছে। তাৰ পিছত পাইলটজনৰ উৱলি যোৱা মৃতদেহটো তেওঁ বালিৰে সমাধিস্থ কৰিলে। দিনবোৰ সপ্তাহ হ'ল, সপ্তাহবোৰ মাহ। বিপ্লৱে লাহে লাহে দ্বীপটোৰ সৈতে নিজকে খাপ খুৱাই ল'লে। তেওঁ দুটা শিল ঘঁহি ঘঁহি জুই জ্বলাবলৈ শিকিলে। সেইদিনা তেওঁৰ আনন্দৰ সীমা নাছিল। তেওঁ গছৰ ডাল আৰু পাতেৰে এটা সৰু জুপুৰি সাজি ল'লে। বাঁহৰ কামিৰে জাঠি বনাই মাছ মাৰিবলৈ শিকিলে। তেওঁৰ শৰীৰ ৰ'দত ক'লা পৰিছিল। দাঢ়ি চুলি বাঢ়ি জট লাগিছিল, কিন্তু তেওঁৰ চকু দুটাত আছিল এক অদম্য হেঁপাহ জীয়াই থকাৰ। প্ৰতিটো দিন তেওঁ এটা ডাঙৰ শিলত ৰেখা আঁকি হিচাপ ৰাখিছিল। তেওঁ জানিছিল তেওঁক কোনোবাই উদ্ধাৰ কৰিবলৈ আহিবই। প্ৰতিদিনে তেওঁ দিগন্তলৈ চাই ৰৈছিল, এখন জাহাজ বা নাৱৰ আশাত। এই নিঃসংগ জীৱনত তেওঁৰ একমাত্ৰ সংগী আছিল তেওঁৰ স্মৃতি। তেওঁ নীলিমাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত মনত পেলাইছিল। তেওঁ এটা শিলত নীলিমাৰ ছবি আঁকি থৈছিল, তাইৰ সৈতে কথা পাতিছিল। কেতিয়াবা তেওঁ হতাশাত ভাঙি পৰিছিল, চিঞৰি চিঞৰি কান্দিছিল, হে ভগৱান, মোক এনেকৈ মাৰি মাৰি জীয়াই ৰখাতকৈ একেবাৰে মাৰিয়েই নেপেলোৱা কিয়। কিন্তু তাৰ পিছতেই আকৌ থিয় হৈছিল, কাৰণ নীলিমাই তেওঁক জীয়াই থকাৰ প্ৰেৰণা দিছিল। বছৰৰ পিছত বছৰ পাৰ হ'ল। শিলত অঁকা ৰেখাৰ সংখ্যা বাঢ়ি গৈ থাকিল। 1000, 1200, 1400। বিপ্লৱৰ জীয়াই থকাৰ আশা লাহে লাহে মৰহি আহিল। তেওঁ ভাবিবলৈ লৈছিল যে হয়তো এই দ্বীপটোৱেই তেওঁৰ সমাধি হ'ব। তেওঁৰ শৰীৰ দুৰ্বল হৈ আহিছিল, কিন্তু মনটো তেতিয়াও শক্তিশালী আছিল। তেওঁ প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰিছিল। গছ লতা চৰাই চিৰিকটিয়েই তেওঁৰ পৰিয়াল হৈ পৰিছিল। এদিন ৰাতি হঠাৎ বিপ্লৱে দেখিলে যে সাগৰৰ মাজত পোহৰ। কোনো জাহাজৰ হেডলাইট হ'ব পাৰে বুলি ভাবি বিপ্লৱে দৌৰি বালিচৰলৈ গ'ল আৰু জোৰে জোৰে চিঞৰিবলৈ ধৰিলে, কিন্তু নাই, কোনেও একো শুনা নাছিল। লগে লগে বিপ্লৱে পাইলটৰ পকেটত পোৱা টৰ্চ লাইটটো জ্বলাই ছিগনেল দিবলৈ আৰম্ভ কৰিলে,
কিন্তু এই বিশাল সাগৰৰ মাজত তেওঁৰ এই সৰু টৰ্চৰ পোহৰে একো সহায় কৰিব নোৱাৰিলে। ভাগৰৰ ওচৰত হাৰ মানি বিপ্লৱ শুই পৰিল। পিছদিনা ৰাতিপুৱা সাৰ পাই বিপ্লৱে খোৱা বোৱাৰ বাবে আগদিনা ধৰি থোৱা মাছ দুটামান জুইত সেকিবলৈ জুইকুৰা জ্বলাইছিল মাত্ৰ। তেনেতে আকাশখনৰ ৰং সলনি হৈ গ'ল। শান্ত নীলা সাগৰখনে হঠাতে এক অচিনাকি ক'লা ৰূপ ল'বলৈ ধৰিলে। বিপ্লৱে বুজি উঠিল, এয়া কোনো সাধাৰণ পৰিৱৰ্তন নহয়, এয়া এক আসন্ন প্ৰলয়ৰ ইংগিত। আৰু তাৰ পিছতেই আহিল সেই দানৱীয় ধুমুহা। সাগৰৰ উন্মত্ত গৰ্জন আৰু বতাহৰ প্ৰচণ্ড হুংকাৰে বিপ্লৱৰ বুকু কঁপাই তুলিলে। তেওঁৰ সৰু জুপুৰিটো, যিটো তেওঁ অশেষ কষ্টেৰে নাৰিকল গছৰ পাত আৰু শুকান ডালেৰে সাজিছিল, সেই আশ্ৰয়স্থলীক বতাহে যেন উপলুঙা কৰিবলৈ ধৰিলে। প্ৰতিটো বতাহৰ কোব জুপুৰিটোৰ বাবে আছিল একো একোটা মৃত্যুৰ পৰৱানা। বিপ্লৱে তেওঁৰ সমস্ত শক্তিৰে জুপুৰিটোৰ খুঁটা এটাত খামুচি ধৰিছিল, যেন তেওঁ নিজৰ জীৱনটোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰকৃতিৰ ক্ৰোধৰ আগত মানুহৰ শক্তি কিমাননো? এটা প্ৰচণ্ড জোকাৰণি, আৰু মুহূৰ্ততে সকলো শেষ। তেওঁৰ চকুৰ সন্মুখতে তেওঁৰ সৰু পৃথিৱীখন, তেওঁৰ একমাত্ৰ আশ্ৰয়স্থল তছনছ হৈ গ'ল। নাৰিকলৰ পাতবোৰ বতাহত ছিটিকি গ'ল, শুকান ডালবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিল। কিন্তু নিয়তিৰ ক্ৰূৰ পৰিহাস তেতিয়াও শেষ হোৱা নাছিল। বতাহে সেই উৰি যোৱা শুকান পাতবোৰক, যিবোৰ আছিল তেওঁৰ জুই জ্বলোৱাৰ একমাত্ৰ সম্বল, সেইবোৰক এটা এটাকৈ সাগৰৰ বিশাল বুকুলৈ দলিয়াই দিলে। বিপ্লৱে অসহায়ভাৱে চাই ৰ'ল। সেই পাতবোৰ কেৱল শুকান পাত নাছিল, সেয়া আছিল বিপ্লৱৰ তেওঁৰ ৰাতিৰ সাহস আৰু তেওঁৰ জীয়াই থকাৰ শেষ সম্বল। তেওঁৰ চকুৰ সন্মুখতে তেওঁৰ শেষ আশাবোৰ সাগৰৰ লুণীয়া পানীত মিলি গ'ল। জুপুৰিটোৰ ধ্বংসস্তূপৰ মাজত আঁঠু কাঢ়ি বহি বিপ্লৱে অনুভৱ কৰিলে যে ধুমুহাজাকে কেৱল তেওঁৰ জুপুৰিটোকে ভঙা নাই, ভাঙি দিছে তেওঁৰ মনৰ সমস্ত শক্তি আৰু জীয়াই থকাৰ শেষ ইচ্ছাকণো। বিপ্লৱৰ ভিতৰত যি ক্ষীণ শিখা এডাল জ্বলি আছিল, সেই প্ৰচণ্ড ধুমুহাই তাকো নিমিষতে নুমুৱাই পেলালে। প্ৰলয় শেষ হ'ল, কিন্তু তাৰ শীতল নীৰৱ সাক্ষী হৈ ৰ'ল অবিৰাম বৰষুণজাক। সেই বৰষুণত তিতি তিতি বিপ্লৱ বালিচৰতে এটা প্ৰাণহীন শৰীৰৰ দৰে পৰি ৰ'ল। তেওঁৰ জুপুৰিটোৰ লগতে যেন তেওঁৰ আত্মাটো ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল। তেওঁৰ চকুৰ সন্মুখত কেৱল আছিল এখন বিশাল উদাস সাগৰ আৰু এখন নীৰৱ আকাশ। সকলো শেষ হৈ গ'ল। লাহে লাহে বতাহৰ উন্মাদনা কমি আহিল, বৰষুণজাকো পাতলিল। এনেতে তেওঁৰ অবক চকু দুটা গৈ পৰিল ওচৰৰে শিলচটাৰ ওপৰত, য'ত তেওঁ নিজ হাতেৰে আঁকিছিল নীলিমাৰ মুখখন। বৰষুণৰ পানীয়ে ছবিখনৰ কিছু অংশ ধুই নিছিল, কিন্তু সেই দুচকুৰ গভীৰতা তেতিয়াও একেই আছিল। সেই শিলৰ ছবিখন যেন হঠাতে জীৱন্ত হৈ উঠিল। তেওঁৰ কাণত নহয়, বুকুৰ একেবাৰে গভীৰতাত বাজি উঠিল নীলিমাৰ মাত, উঠা বিপ্লৱ, উঠা, তুমি হাৰি যাব নোৱাৰা, তুমি মোৰ বাবে জীয়াই থাকিব লাগিব, আমাৰ বাবে জীয়াই থাকিব লাগিব। সেই অদৃশ্য মাতষাৰে বিপ্লৱৰ নিথৰ শৰীৰত এক শিহৰণ জগাই তুলিলে। হেৰুৱা শক্তি যেন তেওঁৰ শিৰাই শিৰাই আকৌ প্ৰবাহিত হ'বলৈ ধৰিলে। তেওঁৰ দুৰ্বল হাতেৰে মাটিত ভেজা দি থিয় হ'ল। তেওঁৰ চকুত এতিয়া হতাশা নাছিল, আছিল এক নতুন জেদ, এক নতুন অংগীকাৰ। তেওঁ আকৌ এবাৰ ধুমুহাই সিঁচৰিত কৰি থৈ যোৱা নাৰিকলৰ পাত, গছৰ শুকান ডালবোৰ বুটলিবলৈ ধৰিলে, আৰু সেই একেটা স্থানতে য'ত নিয়তিয়ে তেওঁক পৰাজিত কৰিব খুজিছিল, তেওঁ আকৌ এবাৰ নিজৰ আশ্ৰয়, নিজৰ সপোন গঢ়িবলৈ আৰম্ভ কৰিলে। এইবাৰৰ জুপুৰিটো কেৱল ডাল পাতেৰে সজা নাছিল, ই গঢ় লৈছিল তেওঁৰ অদম্য ইচ্ছা আৰু নীলিমাৰ প্ৰতি থকা গভীৰ ভাল পোৱাৰে। এদিনাখন যেতিয়া শিলত অঁকা ৰেখাৰ সংখ্যা প্ৰায় 1500 হৈছিল, তেতিয়া তেওঁ সাগৰৰ পাৰত বহি আছিল। তেওঁৰ চকু দুটা আছিল দিগন্তত, কিন্তু তাত কোনো আশা নাছিল। হঠাতে তেওঁৰ কাণত এটা শব্দ পৰিল, মটৰ নাৱৰ শব্দ। তেওঁ প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল, হয়তো এয়া তেওঁৰ ভ্ৰম। কিন্তু শব্দটো ক্ৰমাৎ স্পষ্ট হৈ আহিল। তেওঁ দেখিলে দূৰত এখন সৰু মাছমৰীয়া নাও। তেওঁৰ গোটেই শৰীৰত এক শিহৰণ জাগি উঠিল। তেওঁ চিঞৰিবলৈ চেষ্টা কৰিলে, কিন্তু 4 বছৰৰ নীৰৱতাৰ অন্তত তেওঁৰ ডিঙিৰে মাত ভালকৈ নোলাল। তেওঁ তেওঁৰ সমস্ত শক্তিৰে হাত দুখন জোকাৰিবলৈ ধৰিলে। তেওঁৰ জুপুৰিৰ পৰা জুইৰ এঙাৰ আনি ধোঁৱাৰ সৃষ্টি কৰিলে। নাওখনৰ মাছমৰীয়াসকলে ধোঁৱাখিনি দেখিলে। তেওঁলোকে আচৰিত হৈ নাওখন দ্বীপৰ ফালে ঘূৰালে। যেতিয়া তেওঁলোকে বিপ্লৱক দেখিলে, তেওঁলোকৰ চকু কপালত উঠিল। এজন জটাধাৰী অৰ্ধ উলংগ মানুহ, যাৰ চকুত আছিল অবিশ্বাস্য আকুতি।
তেওঁলোকে বিপ্লৱক উদ্ধাৰ কৰিলে। নাৱত উঠাৰ পিছত বিপ্লৱে দ্বীপটোলৈ শেষবাৰৰ বাবে চালে, যিটো দ্বীপেই তেওঁক 4 বছৰ ধৰি বন্দী কৰি ৰাখিছিল আৰু শেষত সেইটোৱেই তেওঁক জীৱন দিছিল। তেওঁৰ চকুৰে দুধাৰি লোটক বৈ আহিল। মাছমৰীয়াসকলে বিপ্লৱক ওচৰৰ এখন চহৰলৈ লৈ গ'ল। তেওঁৰ কাহিনী শুনি সকলো আচৰিত হ'ল। প্ৰশাসনে তেওঁৰ পৰিচয় নিশ্চিত কৰিলে। তেওঁ আছিল 4 বছৰ আগতে সাগৰত ধ্বংস হোৱা বিমানখনৰ একমাত্ৰ জীৱিত যাত্ৰী, যাক মৃত বুলি ঘোষণা কৰা হৈছিল। বহুদিনৰ মূৰত বিপ্লৱে আইনাত নিজৰ মুখখন দেখিলে। তেওঁ নিজকে চিনিবই পৰা নাছিল। তেওঁৰ চুলি দাড়ি কটা হ'ল, তেওঁক নতুন কাপোৰ দিয়া হ'ল, কিন্তু তেওঁৰ চকুৰ গভীৰতাত তেতিয়াও সোমাই আছিল সেই 1500 দিনৰ ছাঁ। তেওঁৰ মনত কেৱল এটাই চিন্তা, নীলিমা, তাই বাৰু কেনে আছে? তেওঁৰ মৃত্যুৰ খবৰ পাই তাই নিশ্চয় ভাঙি পৰিছে। তেওঁ তাইক এবাৰ চাবলৈ অধীৰ হৈ পৰিল। চৰকাৰৰ সহায়ত তেওঁ নিজ চহৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা হ'ল। বিমানত বহি তেওঁৰ বুকুখন পুনৰ কঁপি উঠিল। 4 বছৰ আগতে এখন বিমান যাত্ৰাই তেওঁৰ জীৱন কাঢ়ি নিছিল। আজি আন এখন বিমান যাত্ৰাই তেওঁক জীৱন ঘূৰাই দিবলৈ ওলাইছে। সময়মতে বিপ্লৱ নিজ চহৰত উপস্থিত হ'ল। চহৰখন একেই আছে, কিন্তু তেওঁৰ বাবে সকলো নতুন। মানুহৰ কোলাহল, গাড়ীৰ শব্দ, এইবোৰ তেওঁৰ বাবে অসহ্যকৰ যেন লাগিল। তেওঁ এখন টেক্সি লৈ নিজৰ ঘৰৰ দিশে আগবাঢ়িল। প্ৰতিটো মুহূৰ্ত তেওঁৰ বাবে এক যুগ যেন লাগিল। অৱশেষত টেক্সিখন তেওঁলোকৰ চিনাকি গলিটোত সোমাল। দূৰৰ পৰাই তেওঁ নিজৰ ঘৰটো দেখিলে। তেওঁৰ বুকুখন ধপ ধপাই উঠিল। তেওঁ টেক্সিৰ পৰা নামি লাহে লাহে গেটখনৰ ফালে আগবাঢ়িল। গেটখন খোলা আছিল। চোতালখন পৰিষ্কাৰ। ফুলৰ বাগিচাখন আগতকৈও ধুনীয়া হৈছে। চোতালৰ এচুকত এখন সৰু ল'ৰাৰ চাইকেল। বিপ্লৱ অলপ আচৰিত হ'ল। তেওঁ লাহে লাহে দুৱাৰৰ কাষ চাপিল। ভিতৰৰ পৰা হাঁহিৰ শব্দ ভাহি আহিছে। সেইটো নীলিমাৰ হাঁহি। তেওঁৰ কাণত সেই হাঁহিয়ে অমৃত ঢালি দিলে। তেওঁ দুৱাৰত কলিং বেলটো বজাবলৈ হাতখন আগবঢ়ালে, কিন্তু কিবা এটা ভাবি ৰৈ গ'ল। তেওঁ খিৰিকীৰ ফাকেৰে লাহেকৈ ভিতৰলৈ জুমি চালে। তেওঁ দেখিলে নীলিমা ছফাত বহি আছে। তাইৰ কোলাত এটা সৰু মৰম লগা ল'ৰা। তাইৰ কাষত বহি আছে আন এজন ভদ্ৰলোক। মানুহজনে ল'ৰাটোক কিবা এটা কৈছে আৰু নীলিমাই খিলখিলাই হাঁহিছে। তাইৰ চকুত অপাৰ সুখ আৰু সন্তুষ্টিৰ চিন। তেওঁলোকক এখন সুখী সম্পূৰ্ণ পৰিয়াল যেন লাগিছে। বিপ্লৱৰ মূৰত যেন বজ্ৰপাত পৰিল। তেওঁৰ ভৰিৰ তলৰ মাটি যেন খহি গ'ল। তেওঁ যিজনী নীলিমাৰ বাবে 1500 দিন নৰক যন্ত্ৰণা ভোগ কৰি জীয়াই আছিল, সেই নীলিমাই তেওঁৰ অবিহনে এখন নতুন পৃথিৱী গঢ়ি লৈছে। তাই সুখী। তেওঁ বুজিলে তেওঁৰ মৃত্যুৰ খবৰে তাইক ভাঙি পেলাইছিল, কিন্তু সময়ে সকলো ঘাঁ শুকুৱাই দিয়ে। তাই জীৱনত আগবাঢ়ি গৈছে। তাই আকৌ এবাৰ সুখ বিচাৰি পাইছে। বিপ্লৱৰ চকুৰে পানী বৈ আহিল, কিন্তু সেই পানীত কোনো অভিযোগ নাছিল। আছিল কেৱল এক গভীৰ বেদনা আৰু ত্যাগ। তেওঁ যদি এতিয়া ভিতৰলৈ সোমাই যায়, তেন্তে সেই সুখী পৰিয়ালটো ধ্বংস হৈ যাব। নীলিমাৰ জীৱনলৈ আকৌ ধুমুহা নামি আহিব। বিপ্লৱে তাইক ইমান ভাল পায় যে তাইৰ সুখ তেওঁ নষ্ট কৰিব নোৱাৰে। বিপ্লৱে যিখন যুদ্ধ জিকি আহিছিল, সেইখন আছিল প্ৰকৃতিৰ বিৰুদ্ধে, কিন্তু এইখন যুদ্ধ আছিল নিয়তিৰ বিৰুদ্ধে, য'ত তেওঁ হাৰি যাবলৈ সাজু হ'ল কেৱল তেওঁৰ প্ৰেমৰ বাবে। তেওঁ শেষবাৰৰ বাবে খিৰিকীৰে ভিতৰলৈ চালে। নীলিমাৰ সুখী মুখখন তেওঁৰ বুকুৰ মাজত সাঁচি ল'লে। তাৰ পিছত তেওঁ লাহেকৈ কোনো শব্দ নকৰাকৈ তাৰ পৰা আঁতৰি আহিল। তেওঁ ঘৰৰ দুৱাৰমুখৰ পৰাই নীৰৱে গুচি গ'ল। তেওঁ ক'লৈ যাব নাজানে, কি কৰিব নাজানে। তেওঁৰ কোনো পৰিচয় নাই, কোনো ঠিকনা নাই। তেওঁ কেৱল এজন হেৰুৱা মানুহ। তেওঁ চহৰৰ কোলাহলৰ মাজত সোমাই পৰিল, য'ত কোনেও কাকো চিনি নাপায়। বিপ্লৱৰ চাৰিওফালে হাজাৰ হাজাৰ মানুহ, কিন্তু তেওঁ আছিল সেই নিসংগ দ্বীপটোতকৈও অধিক অকলশৰীয়া। তেওঁৰ অবিশ্বাস্য জীৱন সংগ্ৰামৰ কাহিনীটো তেওঁৰ বুকুৰ মাজতে এক নীৰৱ সত্য হৈ ৰৈ গ'ল। ধন্যবাদ।